ভাওনাৰ জগতৰ চবতছে ডাঙৰ ফাঁকিটো হৈছে নাভাবিব যে ধোঁৱা বুলি বা নাভাবিব কুঁৱলী বুলি, একমাত্ৰ এয়া ধূলি। চাওক ৰাইজ, আজি এইকেইটা মানুহকেইটা দেখিছানে? বেলেগ গৰম ৰাইজ, মেকআপ চেকআপ বেয়া হৈ গৈছে, কি ক'ম অৱস্থা দেখিছেনে? ভাওনা চলি আছে আৰু আজি গৃহস্থ এখেতে আৰু দাদা আমি এই সমস্ত জগতৰ নিয়ন্ত্ৰা মাধৱ। বহুত হেপী, বহুত ভাল লাগিলে। আজি ভাওনাকে বহুত লগ পালে, ইয়াক লগ পাই বহুত ভাল লাগিলে। প্ৰণিপাত বন্ধুসকল, স্বাগতম জনাইছোঁ এটি নতুন ভাওনা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। সকলোলৈকে মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি ভাওনা আমাৰ আছে দেৰগাঁও চাইডে, জেগাখনৰ নাম মই ভালকৈ নাজানো। তো আজি আছে নিসিংহ মুৰাৰী নাট, আৰু লগতে আজি বহুদিনৰ মূৰত গুটিক লগ পাম। গুটি কোন আচলতে দেখুৱাই আছোঁ, আৰু বহুতে হয়তো চিনি পাইছে গুটি বুলি ক'লতে। আমাৰ বসন্ত, তাক মৰমতে গুটি মাতো। তো সি আহিব, আৰু আমাৰ প্ৰণৱ দা আছে ব্যৱস্থাপনাত। তাৰপৰা আৰু কোন কোন আছে লাহে লাহে তাত গ'লে এনেও দেখিবগৈ। বাকী এয়াই ভাওনালৈ যাবলৈ লৈছোঁ, ইতিমধ্যে ক'লোঁ। আৰু পলম নকৰোঁ, ভিডিঅ'টো আজি আৰম্ভ কৰি পেলাওঁ ব'লক। তাই যিটো দেখিছে নহয়, এইটো হৈছে আমাৰ গোলাঘাটৰ পৰা দেৰগাঁও যোৱা ৰাস্তা। কেমেৰা কোৱালিটি একদম ধোঁৱা ধোঁৱা আহিছে। নাভাবিব যে ধোঁৱা বুলি বা নাভাবিব কুঁৱলী বুলি, একমাত্ৰ এয়া ধূলি। তো কি মানে কেনেকুৱা এটা হাৰেছমেণ্ট মানে ৰাইজৰ হৈছে, বিশেষকৈ বাইকত যোৱাসকলৰ। মানে যোনসকলে গৈছে তেওঁলোকে গম পায় ইমান অৱহেলা কিয় কৰিছে। আচলতে আমি কৰি লাভ নাই, তথাপিতো আৰু দেখুৱাবলৈ মন গৈছে ফোপোলা স্বৰূপবিলাক, সেইকাৰণে দেখুৱাই দিছোঁ। অন্ততঃ কেইজনমানে দেখিব ন, যে আজি বিশ্বাস কৰক 2 বছৰমান হৈ গ'ল ৰাস্তাটো নবনিলে, আৰু নবনেও চাগে, এনেকুৱা লাগিছে। এইফালে যোৱা মানে কিবা মানে বৰ অদ্ভুত এটা জেগালৈ গৈ থকা লিখা লাগে, ইমানেই বেয়া ৰাস্তা। ধূলি চাওকচোন, ধোঁৱা লিখীয়া ধূলি। তো ক'বলৈ একো নাই আৰু, গৈ আছোঁ ভাওনা ঘৰলৈ এনেকৈ ধূলি খাই খাই। আহি পাই গ'লোহি ভাওনা ঘৰ, আৰু আহিয়ে মামাক লগ পালোঁ বাটতে। মামাক কৈছোঁ, মামা ভিডিঅ' এটা কৰি দিয়া বাহিৰৰ পৰিৱেশটো। তাকে মামাই দেখুৱাই আছে চাওক। ছাৰ অভিজিতে ভিডিঅ'গ্ৰাফাৰ বনাইছে, তোমাকো উঠাই দিছোঁ। যি মমাই বহুত দিনৰ মূৰত দাড়ি চাৰি কাটিবলৈ। তো বাকী পাই গ'লোঁ সেই গন্তব্যস্থান। আজি চাউণ্ড আছে বেনুৰা থাকিলে ভাল লাগে। আছে কেইজনমান প্ৰিয় ব্যক্তি, এইবিলাক নাম সামৰিছে। আমি এতিয়া যাম গ্ৰীণ ৰুমলৈ, আৰু দেখুৱাম কোনে কি গাব। ঠিকে আছে, ড্ৰেছ পাই গৈছে। বাৰ্থডে বয় পাই গৈছোঁ আজি। ল'ৰাটো জন্মদিন, বহুত শুভেচ্ছা। ফোন কৰিব পৰা নাই, বেয়া চেয়া নাপাবা, কিন্তু গম পালোঁ আৰু তুমি আহিবা বুলি। পাৰ্টিটো খাম আজি। কেইবছৰ হ'ল? 18। বা ভাল দেখিবলৈ পালেহি। ভালনে? চাওক ৰাইজ, আজি এইকেইটা মানুহকেইটা দেখিছানে? একদম 10 মিনিট ভাল। তোমাৰ কেনেকুৱা? আমি এনেকৈ ভিডিঅ'তে কথা পাতো দেই। ৰাইজেও দেখক। বাকী চাউণ্ড আজি বেনুদা, লাইটেইজন টিপ টাপ দিব লাগিব আজি। এইজন আজি আমাৰ বেনুদা। কি খবৰ? যোৱাটো ব্লগ চালা নাই? তোমাক উলিয়াইছিলা চালা? এবিট দিছিলোঁ, আজিকালি ব্লগ এবিটো দিওঁ নহয়। তামোল খাই আছা? দিলে পিটিককৈ বেনুদাই চাউণ্ডটো বঢ়াই, আৰু চাউণ্ডটো থাকিলে মানে মোৰ কপিৰাইট লাগি যাব, যিহেতু মই চাউণ্ডটো অফ কৰি দিবলগীয়া হ'ল। এইফালে ভাইহঁতে যা যোগাৰ চলাই আছে, টাইপিং চেক কৰি আছে, খুব আপোন ভাইকেইটা। আৰু ইফালে নামঘৰৰ চুকৰ ফালে তেওঁলোকে আমাৰ ছেটিংছৰ ব্যক্তিসকলে সাজু কৰি আছে। এইফালে গোঁসাই ওলাব দেখিছে, খুটা লগাইছে, কাপোৰ লগাইছে এইফালে ক'লাকৈ, যাতে ঢাক খাই থাকক। এনেদৰে চব প্ৰস্তুতি চলাই আছে। আৰু পলম হৈছে, ময়ো যাওঁ মেকআপটো কৰি লওঁগৈ, নহ'লে দেৰি হ'ব। তো বলক মেকআপ ৰুমলৈ।
আহি পাই গ'ল মৰমৰ গুটি ৰাজক কৈছিলোঁ আজি গুটিক লগ পাম বুলি সেইকাৰণে চিনাকি কৰাইছোঁ বহুত আপোন মানুহ বহুত স্মৃতি আছে আমাৰ এইফালে মোমাই আজি মোমাইক মাৰিছে গুটিয়ে কেনো গদে এইটো কিনোহে বুজিব ৰেডি হ'ল মই নাই হোৱা মই আৰু আধা আছে কৰি লওঁ পটকে দেই ৰাইজ গুটিয়ে মাৰি আছে ৰেডি হৈ লওঁ দেখাইছোঁ গুটিটো ৰাইজ ৰেডি হৈ গ'লোঁ বেলেগ গৰম ৰাইজ মেকআপ চেকআপ বেয়া হৈ গৈছে কি ক'ম অৱস্থা দেখিছেনে তাকে আজি আমাৰ আছে চাংমাইদা এতিয়া মোক ভিডিঅ' কৰি দিব আপোনালোকে ভিডিঅ' দেখিলে পাব চাংমাইদাই কৰি দিব বেয়া হ'লেও চাংমাইদাই দুখ ভাল হ'ল চাংমাইদাই দুখ ওলাওঁগৈ ওলাব হ'ল কথা পাতি আছোঁ আহি পেলাই আজি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী দেই ৰাইজ কাৰণ কেলে নামঘৰত ভিতৰত যথেষ্ট মানুহ ৰাইজৰ সমাগম বহুত সেইকাৰণে আমাৰ চাংমাই দাই বাহিৰৰ পৰা ভিডিঅ'টো কৰিবলগীয়া হ'ল আৰু ভিডিঅ'ৰ আচলতে ফ্ৰেমটো বুজি পাইছোঁ আপোনালোকে অকণমান অসুবিধা পাবও পাৰে কাৰণ আগতে মই এনেকৈ নাই দিয়া তো তথাপিতো আজি উপায় নাই বেলেগ ভিডিঅ' মোৰ ওচৰত নাছিল সেইকাৰণে এইটো ভৰাই দিবলগীয়া হ'ল অকণমান এডজাষ্ট কৰি লওক আজি দেই চাওক প্রলয় আপনি একমাত্র রাখি আপনি জানি আজ আপনাকে ইমান হে মহাদেব এ বিশ্ব ব্রহ্মাণ্ডর আমি একমাত্র পরাধীন আমার ঈশ্বরে ঘূর্ণিমান সমস্ত জগৎ আমার নির্দেশ অনুক্রমে ব্রহ্মা রুদ্র আদি গৌরী দেবগণে নিজ নিজ কর্তব্য হইছে ব্রতে দেবী যিজনায় নিজ কর্মক পরিহার করে ইন্দ্রিয়গণর বহিভূত হয়ে সৃষ্টির নিয়ম উলঙ্ঘা করেছে তেনেজনক আমি আমার অস্তিত্বর কথা বলা লাগিছে কারণ দেবী আমি স্রষ্টা আমি দ্রষ্টা আমি এই সমস্ত জগতর নিয়ন্ত্রা মাধব আমি এই মহাকাল কাল প্রাপ্তি হলে ঘোষণা করি এক মহা প্রলয়ের উদরে ধারণ করো নিজ ইচ্ছামতে পুনর্সংহার লীলা বিনোদ বিহার আকাঙ্ক্ষা যেতিয়া জাগিব মন তেতিয়াই সৃষ্টি কৰি এক নব্য জগতৰ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোজন হে মহাদেৱী এইয়াই আমাৰ লীলা এইয়াই আমাৰ লীলা এইয়াই আমাৰ উদ্দেশ্যৰ প্ৰধান কৰ্তব্য আৰু এই উদ্দেশ্য সাধিবৰ বাবে যুগে যুগে নানা ৰূপে আমি হওঁ অৱতাৰ
কিন্তু কিন্তু বুলি ৰৈ গ'লা কিয় প্ৰভু ব্যক্ত কৰা আমাৰ মৰমৰ গুটি অৰ্থাৎ বসন্ত ই নতুনকৈ এভাগি বস্তু নতুন নহয় একচুৱেলি বহুত পুৰণা আছিলে মাজতে নাইকিয়া হৈছিলে আৰু এতিয়া পুনৰ এই নতুন চিন্তাধাৰাই নতুনভাৱে এই বস্তুভাগ আকৌ ঘূৰাই আনিছে নাৱৰদলৈ যিটো আচলতে শুদ্ধও হয় আৰু দেখিও বৰ ভাল লাগিছে মানে চিনটো কৰি বৰ ধুনীয়া লাগিছে কিবা এটা একদম সম্পূৰ্ণ লাগিছে এতিয়া নাৱৰ এই গেটআপটো আমাৰ ভৱিষ্যত নামটো কি তোমাৰ নমস্কাৰ আমি লক্ষ্যজিৎ কাকতি লক্ষ্যজিৎ কাকতি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী হাতী ৰাজবংশী অ ছোৱালী এজনী তোমাৰ অংশুমান গন্ধিয়া তোমাৰ নমস্কাৰ মোৰ নাম চিলুকাকৃতি বৰুৱা বঢ়িয়া দেই ভালকে কৰিবা দেই অভিৰাজ ভাওনা চলি আছে গৰম বুলি ক'বলৈ গ'লে মানে গৰম কৰিব নোৱাৰা ফিলিং বেছি গৰম আছে মানে ঘূৰাই গ'ল আৰু বেছি মানে সেইটো সময় বনাবলৈ মন নগ'লে যিহেতু আমি যে মেকআপ চেকআপ বেয়া হৈ গ'লে ভাগ্য ভালে যে দুটা চিন আছিলে কাৰণে বাচি গ'ল আৰু এতিয়া বহি আছোঁ চবকে আমনি কৰি গ'ল আমাৰ বিকি আৰু এটা চিন আছেগৈ বৰা নোচোৱাইছিলে আজৰি হৈছে তাৰপৰা ইয়াত ইয়াৰ পিছত এতিয়া তেনেকৈ আৰু ভাওনা শেষ হ'ব হৈছে যিহেতু আজি মোৰ ভিডিঅ' ইমান এটা কৰা নহ'লে তথাপিতো আপোনালোকৰ বাবে বেলেগৰ ভিডিঅ' হ'লেও ভৰাই দিছোঁ চাওক কেনে পায় জনাব হে প্ৰভু ভগৱানৰ ঈশ্বৰ সেইবোৰে ভক্ত প্ৰাণধ দেৱ যজ্ঞ কৰা স্বৰূপে তথালিকে আবিৰ্ভাৱ হৈ এই ভক্তৰ মনোবাঞ্ছা কৰাই পূৰণ আৰু এই ধৰিত্ৰী প্ৰভু কৰাহি উদ্ধাৰ কৰাহি উদ্ধাৰ ভজ
ভগতৰ মনোবাঞ্ছা কৰিলা পূৰণ আৰু এই ধৰিত্ৰী প্ৰভু কৰিলা উদ্ধাৰ প্ৰভু এনেকে নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিবা প্ৰভু তুমি এতিয়াও বুজা নাই শুনাতেনে মই কওঁ বীৰ ভাতৃ নিধনকাৰী আৰু কোনো নহয় ভাওনা চলি আছে ভাওনাৰ মাজতে চানা খোৱাৰ আমেজটোৱে বেলেগ মই চানা দেখিলে থাকিব নোৱাৰোঁ আহি পাই যাওঁ ই চব বিশাল খাবলৈ আৰু আজি গৃহস্থ এখেতে আৰু দাদা ভাওনা কেনেকুৱা লাগিলে বৰ সুন্দৰ হৈছে হয়নে ৰাইজৰ মতে ভাওনা একদম সুন্দৰভাৱে চলি গৈছে আৰু তোমাৰো অভিনয় বৰ সুন্দৰ হৈছে আগলৈ যে আৰু এনেকৈ সুন্দৰকৈ অভিনয় কৰি যোৱা তাৰে কামনা কৰিছোঁ আপুনি নিজেও এজন ভাৱৰীয়া বেলেগৰ পৰা শুনিছোঁ হয় নাই ভাৱৰীয়া হয় নাই আচ্ছা ভাৱৰীয়াই মানে সেইটোৱে ভাল লাগে এনেকৈ ভাল লাগে ন আপুনিও ভগৱানে কুশলে ৰাখক যি আশা কৰি পেলাই ভাওনা ভাগ আগবঢ়াইছে যাতে ভগৱন্তই ইচ্ছা পূৰ্ণ কৰক আগলৈ যাতে শক্তি দিয়ক তাই কামনা কৰিলোঁ এয়াই ভাওনাৰ সবিশেষ দেখুৱালোঁ যিমান পাৰিলোঁ আজি মোৰ লগত এইফালে মোৰ ককাইদেউ গুড মৰ্ণিং মোৰ গুটি সকলোৱে চিনি পাইছে আৰু মই ভিডিঅ' আৰম্ভণিতে কৈছিলোঁ আজি গুটিক লগ পাম মানে ইয়াৰ লগত যিটো আন্তৰিকতা আছে নহয় মানে বেলেগ এটা এই কি ক'ম আৰু ক'বলৈ হেৰি নাই চুবাইছৰ পিছতে ইয়াক মানে নিজৰ ককাইকে লাগে আৰু প্ৰত্যেকে আছে বাকী আৰু এজন ককাইদেউ আছে যে চিন্ময় দা একদম আৰম্ভণিৰ পৰা মোক একদম ভাওনা যেতিয়া মই ABCD শিকি আছিলোঁ তেতিয়াৰ পৰা মোৰ লগত আছে চিন্ময় দা সদায় আছোঁ প্ৰসাদ খালোঁ মই খালোঁ বাকী সেয়াই ভাল লাগিলে আজি ভাওনা আৰু ৰাইজৰ সমাগম যথেষ্ট এইফালে পোৱালিকেইটা ৰখি আছে এই প্ৰসাদ বিলাই আছে নেকি তুমি খাই আছোঁ অঁ আচ্ছা বিলোৱা নাই ক্লিয়াৰ হ'ল হা ক্লিয়াৰ ক্লিয়াৰ হ'ল সেয়াই বাকী গোটেই কিবা ক'বনে খুব আপোনাৰ এইটো খুব আপোনাৰ প্ৰসাদ সোমাই আছে বহুত হেপী বহুত ভাল লাগিলে আজি ভাওনাকে বহুত লগ পালে ইয়াক লগ পাই বহুত ভাল লাগিলে আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আগুৱাই লৈ যাব মানে ইয়াক ই মানে প্ৰতিবিম্ব এজনৰ নকওঁ আৰু কাৰ মানে একদম একেই লাগে তো সেইকাৰণে সেইটো কাৰণে বুলি নহয় আমাৰ আন্তৰিকতাটো বেলেগ ৰাইজক বুজাব নোৱাৰোঁ আৰু সেয়াই আৰু কিছুমান আচলতে পৃথিৱীত কিছুমান এনেকুৱা থাকে যাক এনেকুৱা লাগে যেন আমি আগৰ জন্মত আমাৰ কোনোবা ৰিলেশ্যন আছিলে বা কি আছিলে ই মানে তেনেকুৱা এজন ব্যক্তি বাকী সেয়াই ভাল লাগিল আজি আৰু গৰমটো যথেষ্ট বহুত বেছি আৰু খুব বেছি দুমাহৰ পিছত ঠাণ্ডা দিন আহিছে যিহেতু এতিয়া ছেপ্টেম্বৰ
ছেপ্টেম্বৰ যাব, অক্টোবৰ, নৱেম্বৰ চব ভাওনা কৰি ভাল লাগে, ভাল ভাল ব্লগ আহি আছে দেখুৱাম যিমান পাৰোঁ। বাকী আজিলৈ প্ৰণিপাত, জয় মানৱ সংস্কৃতি, জয় গুৰু শংকৰ। যি কথা নকওঁ আৰু বাদ দিয়ক, নেক্সট ব্লগত লগ পাম দেই, বেয়া চেয়া নাপাব। বাই বাই, লাভ ইউ। আইচ চক এয়াই লক্ষণ ঠাণ্ডা দিন অহা, কি ভাল লাগিছে। বসন্তীত প্ৰথমবাৰ ঠাণ্ডা হেৰি পৰিছে, কুঁৱলী পৰিছে। চিন্ময় দা কুঁৱলী পৰিছে নাকৰ পৰা কুঁৱলী পৰিছে। বাকী গুটি যায় ঘৰলৈ, চিনেমা আমি একেলগে যাম। লগ পাই বহুত ভাল লাগিলে। তুমিও যাবা এতিয়া গোলাঘাট, মই যাম লাডৈগড়। পুনৰ মিলনৰ প্ৰতিশ্ৰুতিৰে বাই বাই। বাকী ৰাইজক দেখুৱালোঁ, ৰাইজ চখ ঠাণ্ডা দিন আহিছে, দেখিছেনে নিয়ৰ পৰিছে, খুব ভাল লগা বতৰ। এতিয়া আমি যাম গোলাঘাট। ফটো মাৰিবা? অঁ আচ্ছা ফটো মাৰিব ৰ'বা, এক ছেকেণ্ড।